হেৰি কৰক আপুনি বন্ধ কৰক গান বন্ধ কৰক এই আপুনি নামক অশ্ৰদ্ধা কৰিছে আপুনি আৰু যিয়ে কৈছে তেওঁলোকৰ মুখত মদৰ গুণ মই অডিয়েন্স হিচাপে গৈছোঁ মই দৰ্শক হিচাপে বহি থকা মানুহ এটাক যেতিয়া তেওঁলোকে মাতি নিব তেওঁলোকৰ দায়িত্ব মই কি পিন্ধি আছোঁ যে এওঁলোক এনেকৈ উঠিব নোৱাৰিব জাতীয় সাজপাৰ বুলি ক'লে কোনো ফৰ্মুলা নাই কোনো হেৰি নাই ধুতিখন নিজৰ গেঞ্জিটো নিজৰ নে পাইজামাটো নিজৰ কোনটো অসমীয়া সাজপাৰ মদৰ গোন্ধ মলমলাই আছে চানা টানা লৈ খাইছে নেকি মানে এইবিলাক কিবা পুৰণি চানা পিঁয়াজ চিয়াজ লৈ পেলাই সেইবিলাক দিগদাৰ লাগে ন গোন্ধ পালে দিগদাৰ লাগে যে তেওঁলোকৰ মাজতেই কিবা এটা খেলি মেলি থকা যেন লাগিছে মোৰ মানে মোক আচলতে মই অডিয়েন্স হিচাপে গৈছিলোঁ মই সন্মুখৰ শাৰীত বহি আছিলোঁ দৰ্শকৰ শাৰীত বিভিন্ন দৰ্শক বহি আছে তাৰ মাজতে ময়ো বহি আছিলোঁ মোৰ লগত বহুকেইগৰাকী দৰ্শক আছিলে আৰু লগতে কৰ্মকৰ্তাও আছিলে কৰ্মকৰ্তাৰ মাজৰে দুজন মানে মোক দাদা আপুনিও দুটা গীত গাই দিয়ক তেতিয়া ভাস্বতী গীত পৰিৱেশন কৰি আছে তেওঁলোকে জোৰ কৰি পেলাই মোক তেনেকৈ দুজন মানে মোক মাতি নিছে আৰু সেই সময়ত বাকী কৰ্মকৰ্তা কেইজনমানো বহি আছে মোৰ কাষতে চোফাত বহি আছে তেনেকৈ মই উঠি গ'লোঁ গৈ পেলাই মই গীত এটা পৰিৱেশন কৰি থাকোঁতে ক'ৰবাৰ পৰা তিনিজন আহিলে তেওঁলোক বোলে ছেক্ৰেটেৰী তেওঁলোক মই তেতিয়া দেখা নাছিলোঁ কিন্তু আহি পেলাই মোক ওপৰত টানকৈ কথা কৈছে যে আপুনি এনেকৈ জিন্স পিন্ধি আপুনি গীত পৰিৱেশন কৰিব নোৱাৰিব আপুনি নামক মানে হাতত ধৰি লৈ গৈছে আৰু ঠেলি ঠেলি এনেকৈ লৈ গৈছে মই তলকিব পৰা নাই বোলে কি হৈছে এইটো কি হৈছে ঘটনাটো কি নহয় আপুনি জিন্স পিন্ধি অশ্ৰদ্ধা কৰিব নোৱাৰিব মঞ্চত বোলে মই কেতিয়া উঠিলোঁ মঞ্চত আপোনালোকৰ মানুহে মোক ইয়াত তুলি আনিছে তো আপোনালোকে চাব লাগে ড্ৰেছ কি পিন্ধিছোঁ মই আপুনি গান গাবলৈ যোৱা নাছিলে আপোনাৰ পত্নীয়ে অনুষ্ঠান পৰিৱেশন কৰি আছিলে আপুনি অতিথি আপুনি চাবলৈ গৈছিল এইটো কোনো স্বাভিমান থকা শিল্পীয়ে কেতিয়াও নামাতিলে বা জোৰ নকৰিলে বা অনুৰোধ নকৰিলে কেতিয়াও মঞ্চলৈ নাযায় তেনেহ'লে সেই মুহূৰ্তত আপুনি যে সহস্ৰাধিক লোক যি জনতা আছিলে আপুনি এজন জনতা আৰু এজন জনতা যিকোনো ড্ৰেছ পিন্ধিব পাৰে যিকোনো মই এইটো ড্ৰেছতে আছিলোঁ দেই মই সকলোৰে জ্ঞাতাৰ্থে কওঁ মই সেইকাৰণে কালি এইটো ড্ৰেছতে আছিলোঁ এই জিন্স এটা এইটো জিন্স লৈ পেলাই তেওঁলোকৰ আপত্তি ঠিক আছে নিয়ম থাকে চানমাৰী বিহুৰ নিয়ম আছে যে তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব জাতীয় সাজপাৰতো বিতৰ্ক বহুত আছে জাতীয় সাজপাৰ বুলি ক'লে কোনো ফৰ্মুলা নাই কোনো হেৰি নাই ধুতিখন নিজৰ গেঞ্জিটো নিজৰ নে পাইজামাটো নিজৰ কোনটো অসমীয়া সাজপাৰ হয় নে গামোচাখন আমাৰ 250 300 গামোচাখন সেইখনে আমাৰ গতিকে জাতীয় সেইবিলাকলৈ নাযাওঁৱে ঠিক আছে বাৰু এটা অনুষ্ঠানে নিয়ম কৰিছে কিবা ঠিক আছে নিয়ম মানিব লাগিব কিন্তু মই অডিয়েন্স হিচাপে গৈছোঁ মই দৰ্শক হিচাপে বহি থকা মানুহ এটাক যেতিয়া তেওঁলোকে মাতি নিব তেওঁলোকৰ দায়িত্ব মই কি পিন্ধি আছোঁ যে এওঁলোক এনেকৈ উঠিব নোৱাৰিব যিকেইজনে মোক মাতি নিছে তেওঁলোকৰ অজানিতেই হওক আৱেগতেই হওক বা তেওঁলোকে দৃষ্টিগোচৰ নোহোৱাকেই হওক তেওঁলোকে নিলে মোক মৰমৰ দাবীত নিলে মোক ভাল পায় বুলি ভাবি পেলাই মোক লৈ গ'ল মই বাৰে বাৰে কৈছোঁ মই নুঠোঁ তেওঁ কৰিছোঁ তথাপিও নিলে বাৰু ময়ো মৰমৰ দাবী বুলি ভাবি পেলাই মোৰো ভাল লাগিলে বাৰু ঠিক আছে ভাবি বিহুকে গাওঁ গৈ থকাৰ মাজত আকৌ বেলেগ তিনিজন আহি পেলাই যেতিয়া মোক ক'ব যে আপোনাৰ ড্ৰেছটো হোৱা নাই আমাৰ মতে মিলা নাই আপুনি নামক ভালকৈ ক'লেও হৈ যায় মই এজন মানে কলাৰ কাম কৰা মানুহ তেওঁলোকৰ কলা সুলভ তেওঁলোকে যিহেতু বিষয়ভাৱ লৈছে এখন অনুষ্ঠান চলাই আছে কলা সংস্কৃতিৰ আকৌ জাতীয় উৎসৱৰ মানে তেওঁলোক প্ৰতিনিধি জাতীয় উৎসৱ চলোৱাৰ প্ৰতিনিধি তেওঁলোকে ধ্বজাবাহক সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ তো ধ্বজাবাহক কেইজনে তেওঁলোকৰ মুখতো তেনেকুৱাই কথা আহিব লাগিব ন ভালকৈ কওক মোক কাণৰ কাষত নি পেলাই দাদা আমাৰ এনেকুৱা নিয়ম আছে মাইক্ৰফোনটো গুচাই পেলাই কওক যে দাদা আমাৰ আপুনি বেয়া নাপাব আপুনি নামিব লাগিব এইটো গান গাই আপুনি নামি দিয়ক মই বুজি পাম ন কি হৈ আছে বোলে নিয়ম আছে যদি ঠিক আছে মোক তাৰ সলনি তেওঁলোকে যেতিয়া মাইক হেৰি কৰক আপুনি বন্ধ কৰক গান বন্ধ কৰক এই আপুনি নামক অশ্ৰদ্ধা কৰিছে আপুনি আৰু যিয়ে কৈছে তেওঁলোকৰ মুখত মদৰ গুণ বিষয়ভাৱ লৈ আছে তেওঁলোকে মানে মদৰ গোন্ধ মলমলাই আছে মদৰ গোন্ধ মলমলাই আছে চানা টানা লৈ খাইছে নেকি মানে এইবিলাক কিবা পুৰণি চানা পিঁয়াজ চিয়াজ লৈ পেলাই সেইবিলাক দিগদাৰ লাগে ন গোন্ধ পালে দিগদাৰ লাগে যে নামি আহিছোঁ মই তলকিব পৰা নাছিলোঁ তাৰপিছত নামি আহিলোঁ অহাৰ পিছত তেওঁ যিহেতু মঞ্চত গীত পৰিৱেশন কৰি আছে তেওঁ লগে লগে ধৰিলে যে এনেকৈ মানুহ এজনক তেওঁতো নিজে উঠা নাই এই মঞ্চখনটো তেওঁ নহয় কোনো পাৰিশ্ৰমিক আপোনাক দিয়া নাই মই এনেই গৈছোঁ আনুষ্ঠানিকভাৱে মোক তেওঁলোকে নিমন্ত্ৰণ কৰা নাই মৌখিকভাৱে নিমন্ত্ৰণ কৰিছে বলেন ভৰুৱালী ডাঙৰীয়াই বলেন দাই মই আপুনি আহিছে যদি এটা গান গাই দিয়ক তাৰ মাজতে কেইজনমানে কমিটিৰে কেইজনমানে মোক মৰম কৰি মতা বুলি মই ভাবি লৈছোঁ জয়ন্ত নেতৃত্বত জয়ন্ত এজন আছে দেই বেছেজ আছে জয়ন্ত বুলি এজন তেওঁৰ লগতে আৰু কেইজনমান বিষয়ভাৱ আছে মোৰ কাষতে বহি আছে চোফাত তেওঁৰ কাষত আকৌ বেলেগ বিষয়ভাৱ লোৱা মানুহো আছে সঞ্জীৱ দা আছে
ছিনিয়ৰ, তেওঁলোকে ভালকৈ জানে, মই নিজে যোৱা নাই, তেওঁলোকে লৈ গৈছে মোক। তো মোক যদি গৈছোঁৱেই মই, তেতিয়াহ'লে তেওঁলোকে মোক ভালকৈ ভদ্ৰভাৱে কওক যে নিয়ম আমাৰ এইটো নিয়ম আছে, আপুনি বেয়া নাপাব দাদা, আপুনি নামি দিয়ক, ব'লক আপুনি সন্মুখতে বহিব আৰু কিবা গালে আপুনি তলৰ পৰাই গাব, চিম্পল এজ ডেট। তো পৰিৱেশ, ধুনীয়া পৰিৱেশ চলি আছে, সংগীত চলি আছে, ৰাইজ আছে, তাই হেৰি ভাস্বতীয়ে ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে, মানুহ এটা সুন্দৰ কলাসুলভ এটা ভাল এটা পজিটিভ সাংস্কৃতিক অনুষ্ঠান এখন চলি আছে। তাৰ মাজত তোমালোকে ঔৰংজেব টাইপ কিয় হেৰি কৰিলা, তালিবানী ব্যৱহাৰটো কিয় কৰিলা, মোক টনা আজোৰা কিয় কৰিলা, ৰুৰ ব্যৱহাৰ কিয় কৰিলা? আৰু তেওঁলোকৰ দুটা বস্তুত মই হেৰি পাৰে কণ্ট্ৰাডিক্ট কৰিলে। 5 ফুট আগত থকা ছিংগাৰজনৰ ড্ৰেছ লৈ কনচাৰ্ণ তেওঁলোকে, মই জিন্স পিন্ধি আছোঁ, 5 ফুট পিছত থকা মিউজিচিয়ানবিলাকে জিন্স পিন্ধি আছে একেখন মঞ্চতে, তালৈ কোনো কনচাৰ্ণ নহয়। কৰা যদি এটাই কৰা নিয়ম ভাই, তোমাৰ নিজৰ মাজতে দেখোন তোমালোকৰ হেৰি নিয়মৰ দেখোন খেলি মেলি, নিয়ম যদি কৰা এটা কৰা, হয়নে নহয়? আৰু বহুত কেইজনে কৈছে যে মঞ্চ তেওঁলোকে যেতিয়া জাতীয় সাজপাৰৰ দোহাই দি বা জাতীয় পৰম্পৰাৰ দোহাই দি পেলাই হেৰি দিয়ে, তেতিয়াহ'লে গোটেই ফিল্ডখনত পিঠা লাড়ু হৈ থাকিব লাগিছিল, চাহ থাকিব লাগিছিল, জলপান থাকিব লাগিছিল, তাৰ সলনি চাওমিন, ৰোল, কফি, কিবা কিবি এইবিলাকক কিয় জেগা দিছে তেওঁলোকে? নিয়ম কৰিলে চবৰ কাৰণে এটা নিয়ম কৰক, ঠিক আছে বাৰু, এইবিলাক যুক্তিত অহা কথা, বহুতে এইবিলাক কথাও উত্থাপন কৰিছে, আমি ইমান দূৰলৈ নাযাওঁ। কিন্তু ঘটনা হ'ল মোক কৰা ব্যৱহাৰটোৰ কাৰণে মই দুখ পাইছোঁ। 30-35 বছৰ মোৰ সাংগীতিক হেৰিত মই কেতিয়াও এনেকুৱা মই ব্যৱহাৰ পোৱা নাই, আৰু মোৰ কোনো চখো নাই যে মই এইটো লৈ আপত্তি কৰিম। তেওঁলোকে ডেফিনেটলি মোক এটা মিছবিহেভ কৰিছে, সেইটো কাৰণে মোৰ দুখ লাগিছে।